হানিফ পালোৱান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এখন নতুন ভিডিঅ'টো হ'ল যে ফাইনালি গোটত থকা মহিলাসকলৰ বাবে আহি গৈছে বহুত ভাল খবৰ, কিয়নো নতুন লিষ্ট আহি গৈছে। যদিহে আপোনালোকৰ এই লিষ্টখনত নাম আছে তো আপোনালোকে 110% আপোনালোকৰ যিটো চৰকাৰৰ ফালৰ পৰা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যে 10,000 টকা দিম বুলি, তো সেইটো আপোনালোকে লাভ কৰিব। আৰু এইটো কিন্তু আপোনালোকে এই মাহৰ লাষ্টৰ ফালে বা মাৰ্চ মাহৰ 15 তাৰিখৰ আগতে আপোনালোকে এই টকাটো লাভ কৰিব। এইটো মই কোৱা কথা নহয়, হিমন্ত ছাৰে নিজে কোৱা কথা। 110% আপোনালোকে গোটত থকা মহিলাসকলে মাৰ্চ মাহৰ 15 তাৰিখৰ আগত আপোনালোকে এই 10,000 টকাটো লাভ কৰিব। তো গোটত থকা মহিলাসকলৰ বাবে বহুত ভাল খবৰ। গোটত থকা মহিলাসকলে অতি সোনকালে পাবলৈ গৈ আছে 10,000 টকা। আপোনালোকে এই লিষ্টখন আপোনালোকে কেনেকৈ চাব যে আপোনালোকৰ এই লিষ্টখনত আপোনাৰ নামটো আছে নে নাই বুলি। আপোনালোকে এই লিষ্টখনত নাম থাকিলে তেনেহ'লে আপোনালোকে এই 10,000 টকাটো আপোনালোকৰ বেংক একাউণ্টত অতি সোনকালে মাৰ্চ মাহৰ 15 তাৰিখৰ আগত আপোনালোকে লাভ কৰিব পাৰিব। আৰু যদি এই লিষ্টখনত আপোনালোকৰ নাম নাথাকে তেনেহ'লে আপোনালোকে এই 10,000 টকাটো লাভ কৰিব নোৱাৰিব। গতিকে আপোনালোকে এই লিষ্টখন কেনেকৈ চেক কৰিব মই আপোনালোকক আজি এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ আপোনালোকক মই দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন হৈ আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে। আপোনালোকে এই লিষ্টখন চাবলৈ হ'লে প্ৰথমতে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। গতিকে আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইটো ৱেবছাইটত আহিব পাৰিব। এইটো ৱেবছাইটত অহাৰ লগে লগে আপোনালোকে এনেকুৱাকৈ ইণ্টাৰফেচটো পাব। এনেকুৱাকৈ ইণ্টাৰফেচটো পোৱাৰ পাছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত চাব আপোনাৰ ষ্টেটৰ নাম লিখা আছে। গতিকে আপোনালোকে 1 নম্বৰত চাব ষ্টেটৰ নামটো লিখা আছে। ইয়াত আপোনালোকে আসামটো 2 নম্বৰত থাকিব। এইটো আসামতে আপোনালোকে এটা ক্লিক কৰিব। যেতিয়া আসামত আপোনালোকে এটা ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অপেন হ'ব। আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টটো আপোনালোকৰ চিলেক্ট কৰিব দিছে। এইটো মানে লিষ্টখন চাবলৈ হ'লে আপোনালোকৰ প্ৰথমতে ষ্টেটটো চিলেক্ট কৰিব লাগিব, তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। গতিকে আপোনালোকে ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো যদি আপোনালোকৰ ডিষ্ট্ৰিক্টটো ইয়াত শ্ব' নকৰে তেনেহ'লে আপোনালোকে এই ওপৰত আপোনালোকে চাৰ্চ বাৰ আছে, আপোনালোকে চাৰ্চ বাৰত এটা ক্লিক কৰিব। আপোনালোকৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চাৰ্চ কৰিব, নহ'লে আপোনালোকৰ ইয়াত 1 নম্বৰৰ পৰা 2 নম্বৰ 3 নম্বৰ 4 নম্বৰলৈকে একেবাৰে আছে। আপোনালোকে হেৰি কৰি ল'ব। মই চাৰ্চ কৰি লৈছোঁ, এক্সাম্পলৰ কাৰণে মই এখন চাৰ্চ কৰি লৈছোঁ। আপোনালোকৰ নিজৰটো আপোনালোকে হেৰি চিলেক্ট কৰি ল'ব। মই চাৰ্চ কৰি পেলাই ক্লিক কৰিছোঁ ডিষ্ট্ৰিক্টৰ ওপৰত। আপোনালোকে এনেকৈ ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ওচৰত এনেকুৱাকৈ ইণ্টাৰফেচটো অপেন হ'ব। আপোনালোকৰ ব্লকৰ নামটো কোনটো আছে আপোনালোকৰ ব্লকৰ নামটো চিলেক্ট কৰিব। আপোনালোকে যেতিয়া আপোনালোকৰ ব্লকৰ নামটো চিলেক্ট কৰিব তেতিয়া আপোনালোকৰ সন্মুখত আকৌ এনেকুৱাকৈ ইণ্টাৰফেচটো অপেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অপেন হোৱাৰ পিছত আপোনালোকৰ গাঁও পঞ্চায়তটো আপোনালোকৰ চিলেক্ট কৰিব। আপোনালোকৰ পঞ্চায়তৰ নামটো কি আপোনালোকক সেইটো চিলেক্ট কৰিব। যদি আপোনালোকৰ পঞ্চায়তটো ইয়াত আছে তেনেহ'লে আপোনালোকৰ চাৰ্চ কৰিব নালাগে, আৰু যদি নাই তেনেহ'লে যদি শ্ব' নকৰে তেনেহ'লে আপোনালোকে চাৰ্চ কৰি ল'ব। মই চাৰ্চ কৰি লৈছোঁ। চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ পঞ্চায়তৰ নামটো শ্ব' হ'ব। পঞ্চায়তৰ নামৰ ওপৰত আপোনালোকে এটা ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আপোনালোকৰ ভিলেজৰ নামটো আপোনালোকে প্ৰথমতে চিলেক্ট কৰিব লাগিব, তাৰপিছতে আপোনালোকৰ এই গোটৰ নামটো আহিব। পোনপ্ৰথমতে আপোনালোকে ভিলেজটো আপোনালোকে চিলেক্ট কৰিব। যেতিয়া আপোনালোকে ভিলেজটো চিলেক্ট কৰিব তেতিয়া আপোনালোকৰ ভিলেজত মানে কিমানখন মানে হেৰি আত্মসহায়ক গোট আছে আপোনালোকৰ সন্মুখত চব শ্ব' কৰিব। গতিকে আপোনালোকৰ হেৰিটো আপোনালোকে মানে হেৰি কৰি ল'ব, সেইটো বাছনি কৰি ল'ব আপোনালোকৰ নিজৰটো কোনটো। মই এটা এক্সাম্পলৰ কাৰণে হেৰি মানে বাছি লৈছোঁ। গতিকে আপোনালোকে হেৰি কৰিব মানে ক্লিক কৰিব আপোনালোকৰ নামটো কোনটো হয়। কোনে এই 10,000 টকাটো পাব। 10,000 টকাটো আপোনালোকৰ মানে
মাৰ্চৰ 15 তাৰিখৰ আগতে আপোনালোকৰ একাউণ্টত সোমাই যাব। গতিকে আপোনালোকৰ কোনে কোনে পাব ইয়াত লিষ্টখন আপোনালোকৰ ওলাই গ'ল, আপোনালোকে লিষ্টখন চাব পাৰিব। গতিকে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰি পেলাই আপোনালোকে ইয়াত চাব কিমানজনে পাব বা নাই, ন বুলি লিখা আছে, তেনেকুৱা কি আছে আপোনালোকে চব চাব পাৰিব। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে। আমাৰ হিমন্ত ছাৰে মানে নিজে কৈছে যে এইটো মানে সোমাই পৰিব 15 তাৰিখৰ আগত, মাৰ্চৰ 15 তাৰিখৰ আগত আপোনালোকৰ একাউণ্টত 10,000কৈ টকা আপোনালোকে পাই যাব। আৰু আপোনালোকে এই টকাখন আপোনালোকে খৰচা কৰিব নোৱাৰিব, হিমন্ত ছাৰে কৈয়ে দিছে খৰচা কৰিব নোৱাৰিব। আপোনালোকে এই টকাটো মানে বিজনেছত, কিবা এটা সৰু সুৰা বিজনেছত আপোনালোকে এই টকাটো খটুৱাব লাগিব। আপোনালোকে এই টকা দি যাতে আপোনালোকে ডাঙৰ এটা হেৰি কৰিব পাৰে। এই টকাটো 10,000 টকা দিব, আপোনালোকে এক বছৰত মিনিমাম 20,000 টকা এটা মানে হেৰি কৰি ইনভেষ্ট কৰি আপোনালোকে বা বিজনেছ কৰি আপোনালোকে হেৰি বনাব পাৰিব। হিমন্ত ছাৰে তেনেকৈ মানে হেৰি কৈ দিছে, আপোনালোকে এই টকাটো হেৰি কৰিব নোৱাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে আপোনালোকক মোৰ তৰফৰ পৰা ধন্যবাদ থাকিল। থেংক ইউ। জয় আই অসম।